যোৰহাটৰ আটাইতকৈ আজি যদি চৰ্চিত বিষয়টো যদি চাওঁ আমি ইয়াছ আগৰৱালাৰ যি প্ৰেয়সীক সন্তুষ্ট কৰিবলৈ নিজৰ ঘৰতে লুটপাট চলোৱা সেই যিসমূহ সোণ ইয়াছ আগৰৱালাই আনি পেলাই দিছিল ৰোহিত প্ৰসাদ আৰু ৰোহিত প্ৰসাদে সেই সোণসমূহ বিক্ৰী কৰিছিল গোলাঘাটৰ এখন জুৱেলাৰী পিয়াঞ্চি জুৱেলাৰী সেই যিসমূহ সোণ পিয়াঞ্চি জুৱেলাৰীত বিক্ৰী কৰিছিল সেই তেওঁৰ স্বত্বাধিকাৰ আছে ৰাহুল গুপ্তা তেওঁৰ লগত আমি পোনপটীয়াকৈ কথা পাতিবলৈ যত্ন কৰিম কোনে কিদৰে আচলতে সোণখিনি লৈ গৈছিল আৰু কেতিয়া বিক্ৰী কৰা হৈছিল ৰাহুল গুপ্তা আপোনাৰ ওচৰলৈ সোণখিনি কোনে লৈ গৈছিল জিতু সোমানী আৰু ৰোহিত প্ৰসাদ আহিছিল মোৰ ওচৰত তেওঁলোক সোণ লৈ আহিছিল ৰোহিত প্ৰসাদে মোক ক'লে যে সোণখিনি বিকিব লাগে কিবা প্ৰব্লেম হৈছে অলপ মেডিকেল ইছ্যু আছে সোণখিনি বিকিব বিচাৰিছোঁ তেওঁ কেছ মেমো দেখাইছিল নিজৰ কেছ মেমো দেখুৱাৰ পিছত মই ক'লোঁ ঠিক আছে লৈ ল'ম তাৰপৰা সোণখিনি কিনিলোঁ 58.3 গ্ৰাম সোণখিনি কিনিলোঁ মই 7,50,000 টকা দি পিনি কিনিলোঁ হয় আপুনি হেৰিয়াক আপোনাৰ বন্ধু ৰাহুল প্ৰসাদক কিদৰে আচলতে ৰোহিত প্ৰসাদক কিদৰে আচলতে চিনি পাইছিলে তেওঁ মোৰ লগৰ হয় ফ্ৰেণ্ড হয় পুৰণা আজি 5-7 বছৰ পুৰণা চিনাকি হয় লগৰ হয় তেওঁ কি বুলি কৈছিল আপোনাক সোণখিনি বিকিবৰ সময়ত তেওঁ কি বুলি কৈছিল তেওঁ কৈছিল যে অলপ প্ৰব্লেম হৈছে কিবা মেডিকেল ইছ্যু আছে কিবা অসুবিধা হৈ আছে সোণখিনি অলপ বিকিব লাগে পইচাৰ বহুত দৰকাৰ হৈছে এনেকৈ কৈ পিনি তেওঁ মোৰ ওচৰত আহিছিল বিকিবলৈ বস্তুটো তেওঁৰ লগত কোন কোন গৈছিল আৰু জিতু সোমানী আৰু ৰোহিত প্ৰসাদ আহিছিল জিতু সোমানীয়ে কিবা কৈছিল নেকি আপোনাক জিতু সোমানী একো খোৱা নাই লগত আহিছিল তেওঁ লৈ আহিছিল ৰোহিত আৰু জিতু সোমানী একেলগে আহিছিল দুজন মই গম পোৱা মতে বস্তুখিনি ৰোহিতৰ হয় বুলি মই গম পাওঁ পিছত মই গম পাইছোঁ নিউজখিনি চাই আছোঁ যে চুৰ হৈছিলে বা এইখিনি চুৰ হোৱা সোণ হয় পিছত 21 আগষ্টত মোৰ দোকানত গোলাঘাটৰ যোৰহাটৰ পৰা আৰক্ষী আহিছিল আৰু কেইজনমান ব্যক্তি আহিছিল যোৰহাটৰ পৰা তেওঁক মোক সোধা পোছা কৰিলে কৰাৰ পিছত মই ক'লোঁ যে হয় বস্তুখিনি লৈছানি মই কৈছোঁ হয় লৈছোঁ তেওঁ আমাক মোক ক'লে ঠিক আছে বস্তুখিনি এনেকুৱা চুৰি কৰি আনি দিছিলে ঘৰৰ পৰা তুমি এক কাম কৰা বস্তুখিনি ঘূৰাই দিয়া তোমাক যি পইচা দিছিলা তোমাক পইচা ঘূৰাই দিম আমি তেনেকৈ কৈছিলে তেওঁলোক কিন্তু তেওঁলোকৰ মতে মই আৰক্ষীৰ মতে বস্তুখিনি মই জমা দিলোঁ মোৰ দোকানত যিদিনাখন আহিছিলে 21 আগষ্টত সেইদিনাখন মই 19.5 গ্ৰাম সোণ জমা দিলোঁ বাকী 22 আগষ্টত মই যোৰহাট থানাত গৈ পিনি বাকী যিখিনি সোণ আছিলে মই জমা দি থৈ আহিলোঁ আপোনাক সোণখিনি কেতিয়া বিক্ৰী কৰিবলৈ লৈ গৈছিলে তেওঁলোক আহিছিল 5 আগষ্টত আহিছিল মোৰ ওচৰত 5 আগষ্টত হয় আৰু আপুনি কেতিয়া জমা দিলোঁ বুলি ক'লে মই 21 আগষ্টত দিছিলোঁ আৰক্ষী আহিছিল মোৰ দোকানলৈ 19.5 গ্ৰাম 22 আগষ্টত মই বাকী যিখিনি সোণ আছিলে মোৰ হাতত সেইখিনি গোটেইখিনি মই জমা দি আহিলোঁ আৰক্ষীৰ হাতত আপুনি কিমান টকা দি লৈছিলে মই 7,50,000 টকা দি লৈছিলোঁ সেই পইচাখিনি কাক দিয়া হৈছিলে ৰোহিত প্ৰসাদ আৰু জিতু সোমানী দুয়োজন মিলিয়ে লৈছে হয় আপুনি কেছ দিছিলে নে অনলাইন পে'মেণ্ট কৰিছিলে মই অনলাইন পে'মেণ্ট কৰিছিলোঁ অলপ 60,000 to 90,000 মান আৰু বাকীটো কেছ দিছিলোঁ মই সোণখিনি কিমান আছে বুলি কৈছিলে আপুনি টোটেল তেওঁলোকৰ পৰা যিটো লৈছিলোঁ মই 58.3 গ্ৰাম আছিলে আপুনি পে'মেণ্টটো আপোনাৰ বন্ধুক কৰিছিল নে যিটো সোমানীক কৰিছিল কেছটো লৈছিলোঁ দুইজনে ল'লে কেছটো দিছোঁ বাকী যিটো অনলাইন কৰিছিলোঁ সেইটো মানে ৰোহিতে লৈছে আজি আপোনাৰ দেউতা আৰু দাদাক যোৰহাট আৰক্ষীয়ে যিহেতু লৈ আনিছিলে সেইকাৰণে আপুনি এতিয়া এই মুহূৰ্তত নিউজ লাইভৰ সন্মুখত কৈছে যে আপুনি আত্মসমৰ্পণ কৰিবলৈ আহিছে নেকি নহয় মই আহিছোঁ নিজকে আত্মসমৰ্পণ কৰিবলৈ এইকাৰণে কাৰণ মোক মূল অভিযুক্ত বুলি কোৱা হৈছে মোক মূল অভিযুক্ত বনোৱা হৈছে মূল অভিযুক্ত মই নহয় মূল অভিযুক্ত হ'ল ৰোহিত প্ৰসাদ জিতু সোমানী মই মূল অভিযুক্ত নহয় মই প্ৰথমৰ পৰা প্ৰশাসনৰ সহায় কৰি আহিছোঁ এতিয়াও সহায় কৰি আছোঁ মই আৰু আজি মই গম পাইছোঁ সন্ধিয়া যে মোৰ দেউতা আৰু দাদাক আৰক্ষী থানালৈ লৈ যোৱা হৈছে যোৰহাট আৰক্ষী থানালৈ সেইকাৰণে মোক অলপ বেয়া লাগিলে কাৰণ এতিয়া ৰোহিত প্ৰসাদক এৰেষ্ট কৰা হোৱা নাই জিতু সোমানীক এৰেষ্ট কৰা হোৱা নাই বা তেওঁলোকৰ ঘৰৰ কোনো সদস্যক এৰেষ্ট কৰা হোৱা নাই কাৰণ মোক মূল অভিযুক্ত কৈ মোৰ দেউতা আৰু দাদাক তেওঁলোকে উঠাই লৈ গৈছে ঘৰৰ পৰা সেইবাবে মই
প্ৰথমে পুলিচৰ সহায় কৰি আহিছিলোঁ। মই সেইকাৰণে এতিয়া সহায় কৰিম পুলিচৰ, কাৰণ মই মূল অভিযুক্ত নহয়। মই মূল অভিযুক্ত হোৱালৈ মই পলাই গ'লোহেঁতেন। মই পুলিচৰ চেলেণ্ডাৰ হ'বলৈ নাহিলোহেঁতেন, মই আত্মসমৰ্পণ কৰিবলৈ নাহিলোহেঁতেন আৰক্ষীৰ ওচৰত। মই মূল অভিযুক্ত নহয়। বহু সংবাদ মাধ্যমত আচলতে আপোনাক দোষী সজাইছে, ৰোহিত প্ৰসাদৰ আচলতে তেওঁলোকে একো কোৱা নাই, সেই ক্ষেত্ৰত কি ক'ব আপুনি? চব যিখিনি দোষী শাস্তি পাব লাগে, তেওঁলোকক ধৰিব লাগে। আৰক্ষী তেওঁলোকক ধৰা নাই, তেওঁলোকক সোধ-পোছ কৰা নাই চাগে। তেওঁলোককো সোধ-পোছ কৰিব লাগে, ধৰিব লাগে, কাৰণ ৰোহিত প্ৰসাদ আৰু জিতু চমানী দুজন মূল অভিযুক্ত, সেই দুজন হয়, মই নহয়। মই মূল অভিযুক্ত নহয় কাৰণে মই নিজকে আত্মসমৰ্পণ কৰিছোঁ আৰক্ষীৰ ওচৰত। এতিয়া কথা হ'ল, আপুনি আৰক্ষীক সম্পূৰ্ণৰূপে সহায় কৰিব? হয়, মই আৰক্ষীক সম্পূৰ্ণৰূপে সহায় কৰি আহিছোঁ প্ৰথমৰ পৰা, আৰু মই এতিয়া সহায় কৰিম আৰক্ষীক।